নমস্কাৰ সকলোকে আমাৰ ইন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজি আমি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজি এখন পাৰ্ট 3। আগৰ যদি দুখন চোৱা নাই তেন্তে সকলোৱে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি ইয়াত 40টা কুৱেশ্যন আলোচনা কৰিম। ইয়াৰ আমি 5 মাৰ্ক ৰাখিছোঁ 30। গতিকে কোনে কোনে পাছ কৰিলে, কিমান নম্বৰ কোনে কোনে পালে সকলোৱে কমেণ্ট কৰি জনাবা। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল? প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সুশ্ৰিতা কৃপালিনী। সুশ্ৰিতা কৃপালিনী হৈছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল? যাক চমুকৈ অভাউসা বুলি কোৱা হয়। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1888 চনত। 1888 চনত প্ৰথম অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল। সকলোৱে মনত ৰাখিব। ইয়াৰ প্ৰথম সম্পাদক কোন সকলোৱে মনত ৰাখিবা? শিৱৰাম শৰ্মা বৰদলৈ। শিৱৰাম শৰ্মা বৰদলৈ হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আৰু এই সভা গঠন হৈছিলে 1888 চনত। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভগদত্তই। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ হৈ অংশ লৈছিল। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, ৰিক্টাৰ স্কেলত কোনটো প্ৰাকৃতিক বিপৰ্যয় জোখা হয়? ৰিক্টাৰ স্কেলত কিহৰ জোখা হয় সুধিছে প্ৰাকৃতিক বিপৰ্যয়ৰ। এই অপশ্যন দিছে ধুমুহা, ভূমিকম্প, চুনামি, বানপানী। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য জোখা হয়। সকলোৱে জানাই চাগে এইটো। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 27 এপ্ৰিল। 27 এপ্ৰিল তাৰিখে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস পালন কৰা হয়। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভেটফুল। ভেটফুল হৈছে কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক। এইটো সকলোৱে মনত ৰাখিবা এনেধৰণৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ ওপৰত। এতিয়া আছোঁ তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, ইজৰাইলৰ মুদ্ৰাৰ নাম কি? ইজৰাইলৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চেকেল। চেকেল হৈছে ইজৰাইলৰ মুদ্ৰাৰ নাম। এইটো সকলোৱে মনত ৰাখিবা। আমি আহিছোঁ তাৰপিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1995 চনত। 1995 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম প্ৰতিষ্ঠা হৈছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটোলৈ যোৱাৰ আগতে তোমালোকে যদি এই কুৱেশ্যনসমূহ লিখি ল'ব বিচাৰা তেন্তে ইয়াৰ পৰা নকৰিলেও ডেছক্ৰিপশ্যনতে মোৰ ফেচবুকৰ লিংক দিয়া আছে, ফেচবুক পেজ। তাত আমি এই কুৱেশ্যনসমূহ দি দিওঁ আৰু বিভিন্ন কুৱেশ্যনসমূহ তাত আলোচনা কৰি থাকোঁ। গতিকে সকলোৱে গৈ পেজখন ফ'ল' কৰি ল'ব। গতিকে আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 10 নম্বৰ কুৱেশ্যন সুধিছে, অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাদেৱক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোৱা হয়। এতিয়া আছোঁ তাৰপিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বীৰভূমি।
ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি এসো তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ যি সবৰমতী আশ্ৰম এইখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে এইটো সকলোৱে জানে চাগে অপচন বি হ'ব ইয়াৰ ৰাইট আনসাৰ গুজৰাটৰ সবৰমতী আশ্ৰম আছে বুলি কোৱা হয় সকলোৱে জানাই চাগে তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে হিচাপ কৰি যাবা আৰু শেষত সকলোৱে কমেন্ট কৰিবা 40 টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা আমি 5 মাৰ্ক ৰাখিছো 30 গতিকে সকলোৱে কমেন্ট কৰিবা আমি ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চন সুধিছে উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গদাধৰ সিংহ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1856 চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল সকলোৱে মনত ৰাখিবা তাৰ পিছৰ আজি 15 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্চন সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত এনে ধৰণৰ অনুষ্ঠানসমূহৰ মুখ্য কাৰ্যালয় ক'ত আছে এইসমূহ কোৱেশ্চন পৰীক্ষাত আহে গতিকে সকলোৱে মনত ৰাখি যাবা আমি আহিছো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ 16 নম্বৰ কোৱেশ্চন সুধিছে মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰালাৰ এবিধ ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম সকলোৱে মনত ৰাখিবা এতিয়া তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল আমি আহিছো তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফেডোমিটাৰ হৈছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে গোৱাৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পানাজী হৈছে গোৱাৰ ৰাজধানী সকলোৱে মনত ৰাখিবা এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে কোনে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দাদাভাই নৌৰোজীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে আজিৰ ভিডিঅ'সমূহ কোৱেশ্চনসমূহ কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছা তেন্তে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি পেজখন ফলো কৰি দিবা এতিয়া আছে তাৰ পিছত 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধিটো প্ৰদান কৰিছিল এতিয়া আছে তাৰ পিছত 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থখন কি প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থখন কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কালিকা পুৰাণে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰিছিল আমি তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 23 নম্বৰ কোৱেশ্চন সুধিছে ইংবৰ্মী যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল ইংবৰ্মী যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি
ইংৰাজ আৰু মানসকলৰ মাজত ইংবৰ্মী যুদ্ধখন সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্চনটো 24 নম্বৰ কোৱেশ্চনটো দিছে ডেথ অফ এ সিটি গ্ৰন্থখন কাৰ ৰচনা ডেথ অফ এ সিটি গ্ৰন্থখন কাৰ ৰচনা দিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অমৃতা প্ৰীতমে এই ডেথ অফ এ সিটি গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চনটো 25 নম্বৰ কোৱেশ্চন দিছে তুৰস্কৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আংকাৰা হৈছে তুৰস্কৰ ৰাজধানী আৰু তুৰস্কৰ মুদ্ৰা কি সকলোৱে মনত ৰাখিবা লিৰা হৈছে তুৰস্কৰ মুদ্ৰাৰ নাম এই সমূহ আহিব পাৰে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্চনটো সুধিছে চিলিৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পেসো হৈছে চিলিৰ মুদ্ৰাৰ নাম আমি তাৰ পিছত 27 নম্বৰ কোৱেশ্চনটো চাব বিচাৰিছো 27 নম্বৰ কোৱেশ্চন সুধিছে মাছনিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব এই কথাষাৰ কোনে কৈছিল মাছনিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব কোনে কৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰু দেৱে উক্ত কথাষাৰ কৈছিল মাছনিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 28 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ কাল কিমান সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 6 মাহ ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ সময় হৈছে 6 মাহ এতিয়া আছে তাৰ পিছত 29 নম্বৰ কোৱেশ্চনটো সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজ্যপালে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে এতিয়া আছে তাৰ পিছত 30 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় ভাৰতৰ কোনখন ৰাজ্যই সৰ্বোচ্চ সংখ্যক সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠাই সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশে ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় তাৰ পিছত 31 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 31 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আমি তাৰ পিছত 32 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 32 নম্বৰ কোৱেশ্চন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল কিমান চনত কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল তাৰ পিছত 33 নম্বৰ কোৱেশ্চনটো সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 34 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ অসমৰ কোন ঠাইত আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে সকলোৱে জানাই চাগে আমি তাৰ পিছত 35 নম্বৰ কোৱেশ্চন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত কটন কলেজ স্থাপন হৈছিল তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে হিসাব কৰি যাব আৰু 5টা কোৱেশ্চন আছে তাৰ পিছত সকলোৱে কমেন্ট কৰি বা কিমানটা শুদ্ধ কৰিলা ইয়াৰ পিছত আমি 36 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 36 নম্বৰ কোৱেশ্চন সুধিছে
বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত বৰদলৈ ট্ৰফি কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ফুটবল বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত এতিয়া আছে তাৰ পিছৰ 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1930 চনত 1930 চনৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল এতিয়া আছে তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে হালধীয়া চৰাই বাওধান খায় কাৰ ৰচনা হালধীয়া চৰাই বাওধান খায় কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হোমেন বৰগোহাঁই এই হালধীয়া চৰাই বাওধান খায় গ্ৰন্থখন লিখিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত ৰাইট এনসাৰটো হৈছে অপচন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চনটোলৈ শেষৰ কোৱেশ্চনটো অৰ্থাৎ 40 নম্বৰ কোৱেশ্চন সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ৰেড ক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পালে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু ভিডিওটো যদি ফেচবুকত চাই আছে তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ মাজত আৰু তোমালোকে 40টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা সকলো শুদ্ধ কৰিলা সকলোৱে কমেন্ট কৰিবা আমি ইয়াৰ 5 মাৰ্ক ৰাখিছো 30ৰ ওপৰত কোনে কোনে পাইছা কমেন্ট কৰিবা তলখিনিও কমেন্ট কৰিবা তলখিনিয়ে অলপ চেষ্টা কৰিবা যাতে সদায় 30ৰ ওপৰত কোৱেশ্চন ৰাইট কোৱেশ্চন দিব পাৰা আজিলৈ ভিডিওটো ইমানে ধন্যবাদ